ফাইনালি বন্ধুসকল আজি দিনটোতে পিএম কিষাণৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। তো বিশেষকৈ আপোনালোক যিসকল লোকে এইবাৰ যোনটো নেকি আপোনালোকে পিএম কিষাণৰ আপোনালোকে টকা লাভ নকৰিলে, তো যিসকলে আপোনালোকে নতুনকৈ আবেদন কৰিছিলে, তো সেইসকল লোকে যদি আপোনালোকে পিএম কিষাণৰ টকা লাভ নকৰিলে আৰু বিশেষকৈ যিসকল লোকে আগৰে পৰা আপোনালোকে পিএম কিষাণৰ টকা লাভ কৰি আহিছে কিন্তু আপোনালোকে যোনটো 19 নম্বৰ কিস্তি টকাটো আপোনালোকে লাভ নকৰিলে, তো সেইসকল লোকে কি কাৰণে আপোনালোকে সেই 19 নম্বৰ কিস্তি টকাটো লাভ নকৰিলে, তো আপোনালোকে এতিয়া কি কৰিব লাগিব, কি কৰিলে আপোনালোকে সেই আকৌ পিএম কিষাণৰ আপোনালোকে টকা লাভ কৰিব, তো তাৰ ওপৰত ভাৰত চৰকাৰৰ ফালৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। তো বন্ধুসকল আপোনালোকক মই সবিশেষ এই ভিডিঅ'টোতে জনাম যে আপোনালোকে যদি সেই পিএম কিষাণৰ টকাটো লাভ নকৰিলে, তো আপোনালোকে এতিয়া বৰ্তমান কি কৰিব লাগিব। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰিব। যেতিয়া এনেধৰণৰ নতুন নতুন ইনফৰ্মেশ্যনবোৰ খবৰবোৰ আহি থাকে, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো প্ৰথম আপোনালোকক মই এতিয়া জনাই আছোঁ যে আপোনালোকে পিএম কিষাণৰ টকাটো কিয় লাভ নকৰিলে। তো বন্ধুসকল এনেধৰণৰ বহুতো কাৰণ আছে যিটো কাৰণে আপোনালোকে পিএম কিষাণৰ পৰা আপোনালোকে সেই টকাটো লাভ নকৰিলে। তো বন্ধুসকল প্ৰথমটো কাৰণ হৈছে, তো বন্ধুসকল আপোনালোকৰ পৰিয়ালত যদি এজন লোকে যদি আপোনাৰ পিএম কিষাণৰ টকা লাভ কৰি আহিছে, তো বন্ধুসকল তেতিয়াহ'লে বন্ধুসকল আপোনালোকে সেই পৰিয়ালটোত আৰু আপোনালোকে বেলেগ আপোনালোক কোনো আপোনালোকে ব্যক্তিয়ে পিএম কিষাণৰ টকা আপোনালোকে লাভ কৰিব নোৱাৰে। তো বন্ধুসকল এইটো এটা ভাৰত চৰকাৰৰ ফালৰ পৰা জাননী দিয়া আছে যে যিখন ঘৰত এজন পিএম কিষাণৰ হিতাধিকাৰীয়ে আপোনালোকৰ টকা লাভ কৰিব, তো বাকী আপোনাৰ বেলেগ আপোনালোকৰ হিতাধিকাৰীয়ে সেই ঘৰখনৰ পৰা পিএম কিষাণৰ টকা লাভ কৰিব নোৱাৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই নেক্সটটো কাৰণ জনাইছোঁ যিটো কাৰণে আপোনালোকে পিএম কিষাণৰ টকা লাভ নকৰিলে। তো এনেধৰণৰ আপোনালোকৰ কিছুমান কাৰণ হ'ব পাৰে। যদি বন্ধুসকল আপোনালোকৰ যোনটো নেকি আৰু পিএম কিষাণৰ আপোনালোকে এপ্লাই কৰোঁতে আপুনি যদি যোনটো নেকি একাউণ্ট নম্বৰ দিছিলে, তো বন্ধুসকল আপোনালোকে সেই একাউণ্টত যদি বছৰেকে যদি আপোনালোকৰ 3 লাখতকৈ বেছি আপোনালোকৰ ইনকাম হয়, তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে সেই টকাটো লাভ নকৰিব। অৰ্থাৎ আপুনিও যদি এনেধৰণৰ আপোনালোকে একাউণ্ট দিছিলে যিটো একাউণ্টত আপোনালোকৰ বছৰেকী ইনকাম 3 লাখতকৈ বেছি হয়, তো তেতিয়া বন্ধুসকল আপোনালোকে সেই পিএম কিষাণৰ টকাটো লাভ নকৰিব। তো বন্ধুসকল আৰু বহুতো কাৰণ আছে যিটো কাৰণে আপোনালোকে পিএম কিষাণৰ টকাটো আপোনালোকে লাভ নকৰিলে। তো আপোনালোকে পিএম কিষাণৰ আবেদন কৰোঁতে আপোনালোকে যোনটো নেকি মাটি আপোনালোকে জাবানবন্দী বা আপোনালোকে মাটি খাজানা দিছিলে, ৰচিদ দিছিলে এপ্লাই কৰোঁতে, তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে যদি সেই যোনটো নেকি আপোনালোকে মাহত আপোনালোকে আবেদন কৰিছিলে যদি আপোনালোকে খাজানা আপোনালোকে ক্লিয়াৰ নাছিলে, তো তেতিয়াও বন্ধুসকল আপোনালোকে সেই পিএম কিষাণৰ আপোনালোকৰ টকা লাভ নকৰিব। তো বন্ধুসকল এনেধৰণৰ কিছুমান বহুত কাৰণ আছে, তো যিটো কাৰণে আপোনালোকে পিএম কিষাণৰ টকা আপোনালোকে লাভ নকৰিলে। তো বন্ধুসকল এতিয়া আপোনালোকক মই জনাই আছোঁ, তো সেইসকল লোকে আপোনালোকে প্ৰথম আপোনালোকে এতিয়া কি কৰিব লাগিব। তো বন্ধুসকল আপোনালোকে এতিয়া আকৌ আপোনালোকে ষ্টেটাছটো আপোনালোকে এবাৰ চেক কৰিব। যদি আপোনালোকে নিজে নাজানে, তো আপোনালোকে অনলাইনৰ দোকানত যাব বা CSC আপোনালোকে দোকানত যাব, তো তাত গৈ আপোনালোকে চেক কৰিব যে আপোনাৰ ষ্টেটাছটো কি হৈ আছে। তো বন্ধুসকল আপোনালোকে সেই ষ্টেটাছটো চালে আপোনালোকে জানিব পাৰিব যে কি কাৰণে আপোনালোকৰ সেই যোনটো পিএম কিষাণৰ টকাটো বন্ধ কৰি থৈছে। তো বন্ধুসকল আপোনালোকে তাৰ পৰাই ষ্টেটাছটো জানিব পাৰিব। তো বন্ধুসকল আপোনালোকে তাত কি কি প্ৰব্লেম হৈছে, তো সেইখিনি আপোনালোকে শুধৰণি কৰিব। তো আপোনালোকে অনলাইনৰ দোকানত আপোনালোকে যিজনে আপোনালোকে চাব, তো তেওঁক আপোনালোকে সুধিব যে আপোনালোকৰ কি কি প্ৰব্লেম হৈছে। তো তেওঁ চাই দিয়াৰ লগত আপোনালোকে ষ্টেটাছটো চাই আপোনালোকক ক'ব পাৰিব যে আপোনালোকৰ এইটো এনেধৰণৰ আপোনালোকৰ ভুল হৈ আছে, তো আপোনালোকে এনেধৰণে ঠিক কৰিব লাগিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই এইখিনিতে আৰু এটা কথা জনাই থওঁ। তো মেইন কাৰণটো হৈছে যিসকল লোকৰ আপোনালোকে পিএম কিষাণৰ টকা লাভ কৰা নাই, তো মেইন কাৰণটো হৈছে আপুনি যোনটো নেকি বেংকৰ একাউণ্ট দিছিলে, তো আপোনালোকে 3 লাখতকৈ যদি বেছি আপোনালোকে লেনদেন কৰিছে, তো আপোনালোকে তেতিয়াহ'লে বন্ধুসকল আপোনালোকে সেই একাউণ্টটো আপোনালোকে নিদিব। তো বন্ধুসকল আপোনালোকে নতুনকৈ আপোনালোকে ডাকঘৰত বা আপোনালোকৰ যিকোনো গাঁৱলীয়া বেংকৰ আপোনালোকে এখন পাছবুক খোলক। সেই পাছবুকখনৰ আপোনালোকৰ একাউণ্ট নম্বৰটোৱে আপোনালোকে এড কৰিব। তো বন্ধুসকল আপোনালোকে যদি আগৰে পৰা আপোনালোকৰ যোনটো নেকি একাউণ্ট চলাই আহিছিলে, আপোনালোকক মই কৈ আছোঁ 3 লাখতকৈ যদি বেছি আপোনালোকৰ ইনকাম হয়, তো সেই আপোনালোকে একাউণ্ট নম্বৰটো কেতিয়াও নিদিব। তো প্ৰায় লোকৰ এইটো কাৰণে আপোনালোকৰ ফৰ্মবোৰ ৰিজেক্ট কৰিছে, অৰ্থাৎ পিএম কিষাণৰ টকা আপোনালোকে লাভ কৰা নাই। তো বন্ধুসকল এইটোৱে আপোনালোকক মই পিএম কিষাণৰ ওপৰত গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছিলোঁ যে আপোনালোকে সকলোৱে যাতে পিএম কিষাণৰ এই টকাটো লাভ কৰিব পাৰে। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি আৰু এনেধৰণৰ ইনফৰ্মেশ্যনবোৰ জানিব বিচাৰে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইবটো কৰিব। যেতিয়া এনেধৰণৰ ইনফৰ্মেশ্যনবোৰ আহি থাকিব, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।